চুবুৰীয়া দেশ ভূটানলৈ ৰপ্তানি হ'ব অসমৰ অমিতা। চিপাঝাৰৰ তুৰাই গাঁৱৰ আৰজেদ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে 5 বিঘাতকৈও অধিক ভূমিত কৰিছিল উন্নত জাতৰ অমিতাৰ খেতি। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা অমিতাৰ আছে যথেষ্ট চাহিদা। চুবুৰীয়া দেশখনৰ এটা বিশেষ প্ৰতিষ্ঠানৰ সৈতে অমিতা ৰপ্তানি কৰাৰ চুক্তি কৰিছে উচ্চ শিক্ষিত কৃষক আৰজেদ হুছেইনে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ আলীয়ে। জৈৱিক প্ৰক্ৰিয়াৰে অমিতাৰ খেতি কৰি ইতিমধ্যে লাভজনক দেখুৱাবলৈ সক্ষম হৈছে চিপাঝাৰৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে। মই দেখুৱাইছোঁ প্ৰায় 5 বিঘা মাটিত এনেধৰণে তেওঁ অমিতাৰ খেতি কৰিছিল আৰু সেই অমিতাৰ গছত এতিয়া লমালমে অমিতা লগা দেখিবলৈ পোৱা গৈছে। আৰু মই উচ্চ শিক্ষিত যুৱকগৰাকীৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। তেওঁ ব্যৱসায় বাণিজ্য কৰি এতিয়া এনেধৰণে তেওঁ অমিতাৰ খেতিত নিয়োজিত হৈছে। কথা পাতিম। প্ৰায় 5 বিঘা মাটিত আপুনি এই অমিতা খেতি কৰিছিল? হয়, মই যোৱা 6 মাহ ধৰি কেনে ইয়াতে লাগি আছোঁ। ৰেড লিলি প্ৰজাতিৰ অমিতা হয় আৰু আপোনালোকে দেখিছে মাটিৰ পৰা 8-10 ইঞ্চি ওপৰতে অমিতাবিলাক লাগিছে। এতিয়া দেখিটো ভাল লাগিছে, এটা ভাল ফল বুলি আশা কৰি আছোঁ আৰু ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই। আমি স্থানীয় আমাৰ যুৱক কেইজনমানো আছে মোৰ লগত সহযোগ কৰি কেনে ভালদৰে আমি কামখিনি এতিয়ালৈকে চোৱা চিতা কৰি আছোঁ। লাভ হ'ব যেন লাগিছে আৰু আমি ভূটানলৈকে এইটো ৰপ্তানি কৰা এটা প্ৰতিষ্ঠানৰ মাধ্যমেদি আমি যোগাযোগ চলাই আছোঁ। যদি সফল হওঁ আমি নিশ্চয় তাতে ভবাতকৈ ভালকৈ লাভৱান হ'ম। যিহেতু আপুনি বহিঃদেশলৈ এনেধৰণৰ অমিতা ইতিমধ্যে ৰপ্তানি কৰাৰ চিন্তা চৰ্চা কৰিছে, গতিকে এই বীজটো ক'ৰ পৰা আনিলে আৰু এনেধৰণে যে অমিতা আচলতে লমালমে লাগিব বুলি আপুনি ভাবিছিল নেকি? হয়, আপুনি ভাল প্ৰশ্ন এটা কৰিছে। মানে ইয়াত পুলিটোৰ এটা সমস্যা আছে, পুলিটো চিনি পোৱাত অসুবিধা হয়। মই বহুত পুৰণা খেতিয়ক নহয়, কিন্তু এইবাৰ মই এটা মানুহৰ ৰেফাৰেঞ্চত গৈ পশ্চিমবংগৰ পৰা গুটি আনিছিলোঁ। গুটিৰ পৰা মই এই গজালি মেলাই পুলি ৰোপণ কৰিছোঁ আৰু ফল ভাল হৈছে। এতিয়া এইটো ৰেড লিলি বুলি কয় আৰু ইয়াত মানে সুস্বাদু হয়, ভিতৰ ফালে সম্পূৰ্ণ ৰঙা হয় আৰু গুটিৰ পৰিমাণটো কম, 2-4টাহে গুটি থাকে। এতিয়া গাঁও অঞ্চলতো যিহেতু অমিতাৰ মূল্য যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে, গতিকে আপুনি প্ৰতি কিলো কেনেধৰণে বিক্ৰী কৰিব বুলি আপুনি ধাৰণা কৰিছে? এতিয়াতো নৰ্মেল আপুনি গুৱাহাটীৰ কথা মই ক'ব নাযাওঁ, গাঁৱতেতো 50-60 টকা তল অমিতা নাপায় আৰু পাবলৈ নাই, ক'ৰবাত 2-4টা ওলায়। এতিয়া আৰু আমাৰ গোটেই অসমৰ অমিতাৰ বজাৰখনে মহাৰাষ্ট্ৰই দখল কৰিছে। গতিকে তেনেস্থলত আমাৰ স্থানীয় বজাৰো আছে আৰু বাহিৰলৈকেও আমি মানে পঠোৱাৰ চিন্তা চৰ্চা কৰি আছোঁ। সেনেকৈ আমি লাগি আছোঁ আৰু এতিয়া। হয়, উল্লেখ কৰিছোঁ এনেধৰণে দেখিবলৈ পোৱা গৈছে প্ৰায় 5 বিঘা মাটিত এনেধৰণৰ তেওঁ পশ্চিমবংগৰ বীজ ৰোপণ কৰিছিল আৰু দেখিবলৈ পোৱা গৈছে প্ৰায় 1 ফুট 2 ফুট উচ্চতাতে এনেধৰণে লমালমে অমিতা লাগিবলৈ ইতিমধ্যে পৰিলক্ষিত হৈছে। আৰু আমি স্থানীয় যুৱক কিছু আছে, আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ, যিয়ে আচলতে এই ব্যৱসায়ত কিছু সহায় কৰিছে। কেনেধৰণে আপোনালোকে সহায় কেনেধৰণে কৰে? সহায়টো কেনেধৰণে কৰে আপোনালোকে ব্যৱসায়ত? সহায় এতিয়া কেনেদৰে বুলি ক'ম, বহুত কষ্ট কৰি আছোঁ বাৰু। আজি 6 মাহ 7 মাহ হ'ল। হয়, তাৰ প্ৰতিফল পাম বুলি ভাবি আছোঁ নিশ্চয়। ভবাতকৈ বেছিকৈ লাগিছে? ভবাতকৈ বেছিকৈ লাগিছে। আমি ইমান দূৰ হ'ব বুলি ভবাই নাছিলোঁ, কিন্তু বহুত লাগিছে। এতিয়া যিমানখিনি ইয়াত আপোনালোকে কষ্ট কৰিছিল, কষ্টখিনি সাৰ্থক হ'ব বুলি ভাবিছিলোঁ? হ'ব, নিশ্চয় হ'ব, ভালেই হ'ব। এয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰজেদ হুছেইন যিয়ে চহৰীয়া, যিয়ে আচলতে এই ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ আলী আমাক সেই কৃষকজনৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।